নিজৰ পুত্ৰ হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ মৰাণহাট আৰক্ষীৰ। পিতৃ মাতৃৰ কাজিয়াৰ মাজতে পাষাণ পিতৃয়ে গছকি হত্যা কৰিছিল 3 মহীয়া সন্তানক। বুধবাৰে নিশা চৰাইদেউ জিলাৰ মৰাণহাটৰ কচুমাৰীত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা। পিতৃ মাতৃৰ কাজিয়াৰ মাজতে মৃত্যু হয় এটি 3 মহীয়া কেঁচুৱা। কচুমাৰী ঘিলাগুৰি গাঁৱৰ নিবাসী বুধনগড় আৰু সোণমণিগড়ৰ মাজত কাজিয়া হৈছিল। খঙত অগ্নিশৰ্মা হৈ নিজৰ 3 মহীয়া পুত্ৰ সন্তানক গছকি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। ঘটনাটি পোহৰলৈ অহাৰ পিছতে বুধবাৰে মৰাণহাট আৰক্ষীয়ে গোচৰ নং 21/2024 আৰু 304 ধাৰাৰ অধীনত পিতৃ বুধনগড়ক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি জেললৈ প্ৰেৰণ কৰিছে। ইফালে কেঁচুৱাটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাটি সুৰাপান কৰি কাজিয়া হোৱাৰ ফলতে এই মৰ্মান্তিক ঘটনা হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে অঞ্চলটোত অবৈধ চুলাই মদৰ বেহাৰ বাবে এনে ঘটনা হোৱা বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পিতৃ মাতৃয়ে নিজ সন্তানক মাৰি পেলালে। আচলতে কথাটো কি হ'ল, এই গোটেই বিষয়বস্তুটো আমাক স্থানীয় গিলাৰী গাঁৱৰ ৰাইজে জনালে। আমি ৰাতি প্ৰায় 10:30 বজাত উপস্থিত হওঁ। গোটেই ঘটনাটো আমি কৰি মৰাণহাট থানাৰ অন্তৰ্গত আমাৰ থানাত আমি খবৰ দিওঁ। খবৰ দি আৰক্ষী উপস্থিত হয় আৰু দুয়োকে আটক কৰি লৈ যায়। গোটেই ঘটনাটো একচুৱেলি আমাৰ যে অবৈধ চুলাই মদৰ কাৰণে হৈছে এই কথাটো আমি উপলব্ধি কৰিছোঁ। নিজ সন্তানক তেওঁলোক দুয়ে চুলাই মদ সেৱন কৰি নিচামুক্ত হৈ নিজ সন্তান 3 মহীয়া সন্তানক মাৰি পেলালে। স্থানীয় ৰাইজে আমাক জনাইছে যে তেওঁলোকে প্ৰায় 2জন সুৰামুক্ত হৈ কাজিয়া কৰি থাকে। এই কাজিয়াৰ ফলতে শিশুটি হত্যা হৈছে। আজি মৰাণহাট থানাই আপোনাৰ উক্ত অপৰাধীজনক সোধপোছ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমি নথৈ আনন্দ হৈছোঁ, কাৰণ এনেকুৱা অপৰাধী আজি যদি হাৰি যায় ভৱিষ্যতৰ দিনত বেলেগো কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আৰক্ষী আমি এটাই অনুৰোধ জনাইছোঁ যে অবৈধ চুলাই মদৰ ভাটিবিলাক উচ্ছেদ আমি কৰি আছিলোঁ, কিন্তু আকৌ তীব্ৰতাৰে আমি আকৌ এই পদক্ষেপ ল'বলৈ কাৰণে আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ।